আকৌ আহিল শৰৎ। শৰতৰ এই বতৰতে ধৰালৈ নামি আহিল দেৱী দুৰ্গা। আৰু দেৱী দুৰ্গাক আদৰাৰ বাবে বৰ্তমান ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত আছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বিল্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত। আৰু বিল্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণতো যোৱাকালিৰে পৰা 10 দিনীয়া কাৰ্যসূচীৰে পূজা অৰ্চনা আৰম্ভ হৈছে। আৰু এই মুহূৰ্তত মোৰ ওচৰত মন্দিৰৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ ওচৰলৈ যাম। কিন্তু পোনপ্ৰথমে তেওঁলোকক মই সুধিবলৈ বিচাৰিম, কাৰণ যি হিন্দু আৰু মুছলমানৰ যি আচলতে বিতৰ্ক বিভিন্ন সময়ত চলি আহিছে, তেনে সময়তে বিল্বেশ্বৰ দেৱালয়ত এক অপূৰ্ব নিদৰ্শন আচলতে দাঙি ধৰা, সম্প্ৰতিৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। বিল্বেশ্বৰ দেৱালয়ৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। হয়, সম্পৰ্ক আচলতে কেনেকুৱা? সম্পৰ্ক এইটো আমাৰ আহোম ৰজাই আমাক তাম্ৰফলি দি ইয়াত আমাক হুজুৰি উপাধি দিছিল। আৰু হুজুৰি উপাধি দিয়াই নহয়, আমাক এক ঢোলৰ কুব মাটি তেখেতে দান দিছিল আমাক। আৰু সেই মাটিত আমি খাজনাও দিব নালাগিছিল। আৰু ইয়াত আমাৰ মুছলমানৰ কাৰণে এখন থালৰ ব্যৱস্থা কৰি থৈ গৈছে। আৰু আজিও আমি সেই থালখন আজিও আমি পাওঁ। আৰু সেইকাৰণে আমাৰ ইয়াত বিশেষকৈ আমাৰ বেলচৰত বিল্বেশ্বৰ দেৱালয়ত আমাৰ হিন্দু মুছলমানৰ আজিলৈকে কোনো ধৰণৰ কোনো গণ্ডগোল হোৱা নাই আৰু নহয়ও। আৰু আমাৰ মন্দিৰত সোমাৰ ক্ষেত্ৰত বা মন্দিৰৰ লগত কিবা ওতঃপ্ৰোত কাম বন কৰাৰ ক্ষেত্ৰত আমাৰ কোনো বিভেদ ইয়াত নাই। এই আছিল আচলতে মিলা প্ৰীতি, যি হিন্দু মুছলমানৰ মিলা প্ৰীতি। কাৰণ ইয়াতে একেলগ হৈ সকলোৱে আচলতে কাম কাজসমূহ ধুনীয়াকৈ কৰি লৈ গৈছে। আৰু এই মুহূৰ্তত মোৰ ওচৰত উপস্থিত আছে যিগৰাকী দলৈ মন্দিৰৰ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান সেই প্ৰথাটোৰ সম্পৰ্কে ক'ব নেকি? আচ্ছা, এইটোতো কথা আমাৰ দাদাই অলৰেডি ক'লে আপোনালোকক, যে আজিৰ দিনটোলৈকে আমি জনাৰ পৰা আমাৰ হিন্দু মুছলমানৰ যিটো মিলা প্ৰীতি সেইটো অতীজৰে পৰা আছে। তেখেতসকলেই খাজানা আদায় কৰি দিছিল, তেখেতসকলৰ লগত এখন থাল দিয়া হয়, মানে আহোম ৰজাই তেওঁলোকক মাটিদান দিছিল। এই যিটো পৰম্পৰা, সেইকাৰণে মই দাদা ভাই এনেকৈ গাটোত হাতখন দি পেলাই কথা ক'ব পৰা সাহসখন আমাৰ বেলখৰীয়া ৰাইজ হিচাপে বা বিল্বেশ্বৰ দেৱালয়ৰ পৰা আমাৰ আছে। তেওঁলোকৰ সেইটো আমি এনেকৈ কৈ থাকোঁ। এতিয়া কথাটো হৈছে যে ক'ভিড প্ৰট'কলৰ কাৰণে আমি চৰকাৰী নিয়মখিনি মানি আমি এইবাৰ পূজাৰ কাম আৰম্ভ কৰিছোঁ। যোৱাকালি প্ৰতিবাদ হৈ গ'ল, আজি দ্বিতীয় প্ৰতিবাদ হৈ গৈছে, আজি দ্বিতীয় তিথি পূজা চলি আছে। গতিকে ষষ্ঠীৰ পৰা আমাৰ ভালকৈ পূজা ভাগ হ'ব। কেৱল এটাই অনুৰোধ কৰিছোঁ ৰাইজক, ভক্তসকলক, যে ঘৰতে থাকক, কুশলে থাকক, এবাৰ মা দুৰ্গাৰ কাৰণে ঘৰৰ পৰাই সেৱা লওক। আমি বেছি এইটোৱে বাজেট কেনেকুৱা? বাজেট বুলি এইবাৰ কথা এটা নাই। আমি মন্দিৰৰ পৰাই কিছু পইচা খৰচ কৰি এইবাৰ পূজা ভাগ আমি চলাই দিম। ঠিক তেনে তথাপিও বিল্বেশ্বৰ দেৱালয়ত পূজা বুলি ক'লে 5 লাখ টকাৰ এটা বাজেট থাকিব। গতিকে আৰু এইখিনিতে আপোনাক এটা কথা ক'বই লাগিব মই, যে এইবাৰ এনেকুৱা এটা বিপদৰো সন্মুখীন হৈছোঁ যে বিল্বেশ্বৰ দেৱালয়ত এটা বৰদেউৰীৰ আণ্ডাৰত চলে। বৰদেউৰীৰ আণ্ডাৰত মানে পৰিচালনাখন আমাৰ ৰাইজে কৰে, কিন্তু বৰদেউৰীৰ পৰা পুৰোহিত পূজা পাতলৰ ক্ষেত্ৰত তেওঁলোকক দিয়া হয়। কিন্তু চৰকাৰৰ পৰা নিৰ্দেশনা আহিছে যে পঞ্চামৃৰ দিনাখন ক'ভিড প্ৰট'কল, আমি যিজন শৰণ লোৱা পুৰোহিত, যিজনে ইয়াৰ পূজা কৰিব বিল্বেশ্বৰৰ, সেই পুৰোহিতজন অলপ বেলেগ ধৰণৰ পুৰোহিত হয়। গতিকে সেইটোৰ ক্ষেত্ৰত অকণমান আমি অসুবিধাৰ সন্মুখীন হৈছোঁ। তথাপিও চৰকাৰৰ প্ৰতিটো নীতি নিৰ্দেশনা আমি মানিয়েই কাম কৰিম। প্ৰতি বছৰে আচলতে 50টাতকৈ অধিক মহ বলিদান ইয়াতে চলে, বলি বিধানৰ কাৰ্যসূচী চলে, অসংখ্য সংখ্যক পাৰা ছাগলী বলি দিয়া হয়। এইবাৰ কেনেকুৱা? মই আগৰ পৰা কৈছোঁ যে ইতিহাস প্ৰসিদ্ধ শ্ৰী বিল্বেশ্বৰ দেৱালয়ত প্ৰতি বছৰেই অতি প্ৰাচীন কালৰ পৰা মা দুৰ্গাৰ আৰাধনা চলি আহিছে। গোটেই বিশ্ববাসীৰ মংগলৰ অৰ্থে এইবাৰো এই আৰাধনাত কোনো ত্ৰুটি নহয়। কেৱল দাদা ইতিমধ্যে ক'লে যে কৰোণা মহামাৰীৰ যি ভয়াৱহতা, এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আমি জনসমাগম কিছু কমোৱাৰ উদ্দেশ্যে বিভিন্ন এই যিখিনি মানুহ আকৰ্ষণ কৰিব পৰা ব্যৱস্থা, এই ব্যৱস্থাসমূহ কিছু কমাই দিয়া হৈছে। আৰু সকলোৰে সিদ্ধান্তক্ৰমে আন কালৰ দৰে ভক্তসকলে যি বলি বা উৎসৰ্গ কৰিছিল মহকে আদি কৰি বিভিন্ন জীৱ জন্তু, এইবাৰ সেই ব্যক্তিগত বলিসমূহ আমাৰ সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ব্যক্তিগত বলিসমূহ এইবাৰ আগ নবঢ়াওঁ, জনসমাগম কমাব লাগিব। এইবাৰ কেৱল ৰাইজৰ হৈ কমিটিৰ তৰফৰ পৰা, দেৱালয় পৰিচালনা সমিতি তথা শাৰদীয় দুৰ্গা পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা মানে বলিখিনিহে কেৱল আগবঢ়োৱা হ'ব। প্ৰতিষ্ঠান হ'ব নেকি? প্ৰতিষ্ঠান নহয়, ইয়াৰ সকলো ধৰণৰ দোকান পোহাৰৰ পৰা আৰম্ভ কৰি সকলো জনসমাগম হ'ব পৰা যিবোৰ কথা, বিভিন্ন আগতে লাইটৰ চমক দেখা গৈছিল, বিভিন্ন ধৰণৰ ইয়াত মনোৰঞ্জনৰ ব্যৱস্থা আছিল। এইবাৰ সেই সকলোবোৰ আমি ইতিমধ্যে ত্যাগ কৰিছোঁ সকলোৰে আলোচনা মৰ্মে।
হয়, জাকজমকতা তথা উৎসাহ আচলতে দেখিবলৈ পোৱা নাযাব এইবাৰ বিল্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত। সকলো কোভিড প্ৰট'কলৰ মাজেৰে, সকলো নীতি নিয়মৰ মাজেৰে আচলতে এই পূজা অৰ্চনা যোৱা কালিৰ পৰা আচলতে আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ যথেষ্ট ভিৰ নোহোৱাৰ বাবে বিভিন্ন ধৰণৰ আচলতে বিষয়ববীয়াসকলে ব্যৱস্থা আচলতে গ্ৰহণ কৰিছে। আৰু এনেদৰে আচলতে বিল্বেশ্বৰ দেৱালয়ত যি ৰাজহুৱা মহ বুলি এইবাৰ 50টা মহ বুলি এইবাৰ নহয় বুলি তেখেতসকলে মন্তব্য কৰিলে ইতিমধ্যে। আৰু ৰাইজৰ ফালৰ পৰা এটাহে নৱমীৰ দিনা মহ বলিদান কাৰ্যসূচী দিয়া হ'ব।